নমস্কাৰ সকলোকে এনেকে ভিডিঅ'ৰ যোগেৰে কথাখিনি কম বুলি ভবা নাছিলোঁ কিন্তু ইমান ধুনীয়াকৈ এখন আমাৰ সোশ্যাল মিডিয়াৰ প্লেটফৰ্ম এখন আছে সামাজিক মাধ্যমৰ গতিকে আমি সকলোৱে ইয়াত কথা কোৱাৰ বা আমি ৰাইজৰ আগত আমাৰ নিজৰ মনৰ ভাৱ ব্যক্ত কৰাৰ প্ৰতিজন মানুহৰ অধিকাৰ থাকে সেইটো কাৰণে বনাইছোঁ আচলতে মেইন কথাটো মোৰ টপিকটো হ'ল ঋতু কলিতা ভাৰ্চেছ আছামিজ আৰ্টিষ্ট বা ছিংগাৰ ইয়াৰ আগত মই দুটা ফেচবুকত লিখিছিলোঁ যে মই তাত মেনশ্যনো কৰিছিলোঁ আল্টিমেটলি মই ঋতু কলিতাক ছাপোৰ্ট কৰাৰ কাৰণে নহয় কিন্তু আৰ্টিষ্টসকলে মোৰ প্ৰব্লেমটো হ'ল আৰ্টিষ্টসকলে এটা কথা সৰু কথা এটাক লৈ য'ত 100 গৰাকী শিল্পীয়ে গুৱাহাটীত গৈ তেখেতৰ ওপৰত কেছ কৰিলে বাৰু মই পিছত কম বাহিনী কথা এতিয়া শুনক ঋতু কলিতাক ব্যক্তিগতভাৱে না মই চিনি পাওঁ না একো নাপাওঁ তেওঁ ছ'চিয়েল মিডিয়াত ভিডিঅ' বনায় ফেচবুকত তেওঁ ভিডিঅ' বনায় ইউটিউবত মই সেনেহিভাৱে তেওঁৰ ভিডিঅ' চাওঁ কেতিয়াবা ছাজেশ্যনত দেখায় চাওঁ কিন্তু তেখেতক বেয়া পোৱা কাৰণটো হ'ল তেখেতে খুব অশ্লীল ভাষা কয় মানে খুব মানে সেইখিনি তেখেতৰ ভিডিঅ' এটলিষ্ট মোৰ ভাইটি মোৰ বাইদেউ মোৰ মা পাপাৰ লগত চাব নোৱাৰোঁ তেনেকৈ কথাবিলাক কয় কাৰণে মই কিছুমান ভিডিঅ' তেখেতৰ ইয়াৰবাডছ লগায়ো শুনিছোঁ সেইটো বাৰু যা হওক মই কথাখিনি নকওঁ কিন্তু এতিয়া মূল টপিকটোলৈ আহোঁ প্ৰত্যেকজন মানুহৰ আঁৰত প্ৰত্যেকজন মানুহৰ আঁৰত কিবা এটা বেলেগ তেখেতৰ নিগেটিভ পইণ্ট থাকিব এইটো সৰু কথা তেখেতৰ নিগেটিভ পইণ্টটো হ'ল তেখেতে খুব মুখখন তেখেতৰ লেতেৰা ক'ব গ'লে কিন্তু লেতেৰা মানুহেও কিছুমান শুদ্ধ কথা কয় মই আগতে কিছুমান টপিকত তেখেতক সমৰ্থন কৰা নাছিলোঁ কিন্তু এইটো টপিকৰ ওপৰত তেখেতে যেতিয়া মাত মাতিছে এই টপিকৰ ওপৰত যোৱা 2 বছৰ আগতো মই কিবা এটা কথাত মই এই টপিকটোলৈ আলোচনা কৰিছিলোঁ কোনোবা এজনৰ লগত ভাল ব্যক্তি আছিল তেখেতক তো তেতিয়া সেই ব্যক্তিগৰাকীয়েও কৈছিল যে এই টপিকটোৰ ওপৰত আমাৰ ৰাইজে মাত মাতিব লাগে কাৰণ আপোনালোকে নিজে চাওক 2-3টা গান গাব এলবাম বনাব ইউটিউবত এৰিব ৰীল বনাব কোনোবাই তেওঁলোক ভাইৰেল হ'ব তেওঁলোক পপুলাৰ হ'ব আল্টিমেটলি তেওঁলোকৰ মানে মেইন ফানটোৱে হৈছে কি ধান্দাটো হৈছে কি তেওঁলোকৰ ৰীলটো ভাইৰেল হৈ গ'লে তেওঁলোকে এখন ষ্টেজ পাব এইটো বেয়া কথা নহয় এইটো শুদ্ধ কথা কাৰণ তেওঁলোকে এটা গান বনালে খৰচা ময়ো জানো এটা গান বনালে মিনিমাম অডিঅ' ট্ৰেক এটা বনাব লাগিলে 40,000 আজিৰ ৰেটত লাগে 40 to 50 তো তেওঁলোকে 40-50 হাজাৰ টকাৰ এটা অডিঅ' ট্ৰেক বনায় যদি এখনো তেওঁলোকে ষ্টেজ শ্ব' নাপায় এইটোতো অবভিয়াছলি টকা সকলোৰে এনে নাহে বাৰু মই সৰু নিম্ন খাপৰ গায়ক গায়িকাসকলৰ কথা ক'ব নাই যোৱা কিন্তু ঋতুদাই যিখিনি কথা কৈছে তাত ঋতু কলিতা দাই বহুত যথেষ্টখিনি ডাঙৰ তো তেখেতে যিখিনি কথা কৈছে মই 100% তেখেতক একমত মই সমৰ্থন কৰিছোঁ কাৰণ কিয় এই বিষয়টোৰ ওপৰত আজিলৈকে কোনো মাত মতাই নাছিলে মই নিজেও গাঁও ল'ৰা আমাৰ গাঁৱত যেতিয়া এখন কমিটিয়ে বিহু পাতে ৰঙালী বিহু তাত গীতৰ শৰাই বুলি যেতিয়া এখন নিমন্ত্ৰণী পত্ৰখন মানে কাৰ্যসূচী লিখে নহয় তাত প্ৰত্যেকজন গাঁৱৰ ব্যক্তিয়ে বিচাৰে যে কি ইয়াত ভাল ছিংগাৰ এজন আহক ইউটিউবত দেখা ছিংগাৰ এজন আহক ফেমাছ ছিংগাৰ এজন আহক তেখেতৰ গান ক'ৰবাত বজা ছিংগাৰ তেনেকুৱা ডাঙৰ ছিংগাৰ বিচাৰে তো ডাঙৰ ছিংগাৰ বিচাৰিলে কি হয় টকা যথেষ্টখিনি লাগে সঁচা কথা এতিয়া যদি আপুনি চিনি নোপোৱা গায়ক গায়িকা এগৰাকীক যদি নিমন্ত্ৰণ জনায় মই ভাবোঁ 1.5 লাখ 2 লাখ টকাৰ তলত কোনেও নাহে এখন বিহু ফাংচনত তেতিয়াহ'লে এই 1.5 লাখ 2 লাখ টকা গোটাবলৈ এখন গাঁৱৰ এখন সৰু 3-4টা চুবুৰী মিলাই বা ক'ৰবাত বাহিৰৰ টকা মিলাই ইমান টান হয় এইবিলাক 1.5 লাখ 2 লাখ টকা গায়ককে দিবনে চাউণ্ডত দিব লাইটত দিব তাৰ পেণ্ডেলত দিবনে ক'ত দিব কেনেকৈ মিলাব কোনে টকা দিব ইমান গাঁৱত এঘৰত চান্দা যেতিয়া তুলিবলৈ যায় বিহু বুলি 5 টকা দিয়া মানুহ মই দেখিছোঁ নিজে ব্যক্তিগতভাৱে 10 টকা দিয়ে তো 10-5 টকাৰে এখন গাঁৱত কেইঘৰ মানুহ থাকে এখন গাঁৱত বৰ বেছি 300-400-500 ঘৰ মেক্সিমাম 800-900 ঘৰ মানুহ থাকে তো 900 ঘৰ মানুহে 10 টকাকৈ দিলে কেইটকা হয় আল্টিমেটলি তেওঁলোকে ৰাস্তাত গৈ চান্দা তুলিবলগীয়া হয় ট্ৰাক এখন আহিলে আগুচি ধৰি তেওঁলোকে কি কৰে কোনোবা যদি 10 টকা দিয়ে নহয় ডিমাণ্ড কৰি 200 টকা লয় দোকান এখনত যাব ডাঙৰ ব্যৱসায়িক দোকান এখনত যাব ব্যৱসায়িক প্ৰতিষ্ঠান এখনত যায় কোনোবাই যদি 100 টকা দিয়ে তেওঁলোকক অকণমান বেয়া সুৰত কৈ অকণমান মানে ফ'ৰ্চফুলি তেওঁলোকৰ পৰা 1,000-2,000 লৈ লয় শুদ্ধভাৱে মই যদি সিধাকৈ কওঁ এইবোৰ বেয়া কথা
কোনোবাই যদি 10 টকা দিছে এইটো মাননি হিচাপত দিয়ে, এইটো চান্দা ৱৰ্ডটোৱে আচলতে মই ব্যক্তিগতভাৱে বেয়া পাওঁ, এইটো মই ৱৰ্ডটোৱে বেয়া পাওঁ। মাননি হিচাপে যদি 10 টকা দিছে 10 টকাটোকে লওক, কেলৈ আপোনালোকক 100 টকা লাগে? সেই কমিটিবিলাকক কৈছোঁ মই, কমিটিৰো ভুল হৈছে কিছুমান ক্ষেত্ৰত। আপোনালোকে যদি বলে নোৱাৰে, আপোনালোকৰ চেৰিটি তেনেকুৱা কোনো ট্ৰাষ্ট নাই, আপোনালোকৰ যদি কোনো মানে ছেভিংছ নাই কোনোবা এটা অৰ্গেনাইজেশ্যনৰ, আপোনালোকে সেই কেলৈ আপোনালোকে মাতে গায়কগৰাকী? মাতিব নালাগে আপোনালোকে। যদি এখন গাঁৱে যে ভাবে যে কমিটিখনে যে আমাৰ গাঁৱত 600 ঘৰ মানুহ আছে, প্ৰত্যেক ঘৰ মানুহৰ পৰা আমি মিটিং হোৱাৰ পাছত, এখন মিটিংটো কৰে নহয় ৰাজহুৱাভাৱে, এই মিটিংখন হোৱাৰ পাছত আমি কি কৰিম, প্ৰত্যেক ঘৰ মানুহৰ পৰা আমি 100 টকাকৈ তুলিম মাননি। তো 100 টকাকৈ তুলিলে যিমানটো হয় তাৰ ভিত্তিত কোনোবাই আকৌ 10,000 20,000 অকণমান বেলেগ বেলেগকৈ ফ্লাইংভাৱে আহিব পাৰে টকা। সেই হিচাপত আপোনালোকে বিহু ফাংচনখন কৰক। আজিকালি নাচ গানৰ উৎপাতটো বেছি, গছৰ তলৰ বিহুটো নাই। মই চাগে 2বাৰ নে 3বাৰেই দেখিলোঁ মোৰ জীৱনত। মই বাৰু ইমান বেছি বয়স হোৱা নাই, কথাটো হ'লেও কৈছোঁ। এই যে টকা নথকাকৈ যে গায়ক আপোনালোকে মাতি দিব, অমুক তমুক জনপ্ৰিয় কণ্ঠশিল্পী, এনেকৈ জনপ্ৰিয় কণ্ঠশিল্পী অমুকৰ গীতৰ শৰাই, তাত টকা আপোনালোকৰ ব্যয় হ'ব 3-4 লাখ টকা। তাৰ ওপৰত গ'লেতো আৰু 7-8 লাখ টকা, সেইবোৰতো বহুত ডাঙৰ। আল্টিমেটলি আমাৰ ৰাইজৰ ওপৰত মাধমাৰটো পৰে। আৰু এই শিল্পীসকলক মানুহ বনাইছোঁ আমি ৰাইজে। সেইকাৰণে ঋতুদাই ঠিকেই এইটো কথা ক'লে যে শিল্পীসকলে এইখিনি বস্তুত গুৰুত্ব দিয়া উচিত। মই জানো তেওঁলোকে মই আগতেও ক'লোঁ, তেওঁলোকে এটা গান বনাব লাগিলে, এটা অডিঅ' ট্ৰেক এটা বনাব লাগিলে তেওঁলোকৰ 50,000 টকা মিনিমাম খৰচা। ভিডিঅ' ট্ৰেকটোলৈকে গ'লেতো 2 লাখ 3 লাখ টকা যায়। তো 2 লাখ 3 লাখ টকা তেওঁলোকে বহাগ বিহু মানে যেতিয়া ছিজনটো চলি থাকে এপ্ৰিল মে' মাহত, তেতিয়া এটা মানে ইমানো মই পপুলাৰবিলাকৰ কথা কোৱা নাই, এটা ন্যূনতম অকণমান মানে 2-এটা গান গৈ ফেমাছ হোৱা ছিংগাৰো আপোনাৰ মই ভাবোঁ 10-15খনৰ ভিতৰত তেওঁলোকে শ্ব' কৰে 2 মাহৰ ভিতৰত। তো তেওঁলোকে যদি 3 লাখকৈও টকা লয় বা 4 লাখকৈ লয়, তেওঁলোকৰ কিমান হ'ব 15খন শ্ব' কৰিলে? আৰু ঋতুদাই কোৱাৰ দৰে তেওঁলোকৰ মিউজিচিয়ানৰ খৰচা ইমান নাথাকে। মই বুজিছোঁ গাড়ী আনে, ডিজে থাকে, তেওঁলোকৰ কিবা কিবি থাকে, ডিজি চিজি থাকে, এইবিলাকৰ খৰচা থাকে। তো আল্টিমেটলি গৈ থৈ 3 লাখ টকা যোনে লৈছে গায়কে, তেওঁলোকৰ আল্টিমেটলি গৈও গোটেইখিনি দি মেলি এটলিষ্টটো 1.5 লাখ টকাটো হাতত ৰয়। তো 1.5 লাখকৈ 15খন শ্ব' কৰিলে কেইটকা ওলায় আপোনালোকৰ? তো আপোনালোকে বছৰেকত 2টা গান বনাব, 2টা গানত খৰচা যাব 5 লাখ টকা এপ্ৰক্সিমেটলি। মই ইমান হিচাপ নাজানো বাৰু, 5 লাখ টকাৰ ভিতৰত আপোনালোকে কিমান পালে টকা? আমাৰ মানুহখিনিৰ ভুল আছে। কোনোবা গায়কৰ ধান্দা থাকে, এইটো তেওঁলোকৰ ধান্দাটো হৈছে কি, মই এইবাৰ শ্ব' কৰি এখন গাড়ী ল'ব লাগে। আৰু তেনেকুৱা ফেচবুকত আমাৰ পষ্ট দেখিছোঁ, মই নাম নকওঁ। এপ্ৰিল মাহত বহাগ বিহুৰ মাহ যোৱাৰ পাছত তেওঁলোকে গাড়ী লৈ ষ্টেটাছ দিয়ে ফেচবুকত, সপোনৰ গাড়ীখনত ল'লোঁ, আজি পূৰণ কৰিলোঁ। মই নাম কৈ দিব পাৰোঁ, তেওঁলোকৰ পষ্ট দেখাই দিব পাৰোঁ। কেলৈ এইটো? তেওঁলোকৰ নিজৰ চখ পূৰণ কৰিবলৈ আমাৰ সাধাৰণ ৰাইজক কেলৈ মাৰ দিয়ে? এই বিষয়ত যিটো মাত মাতিছে এইটো শুদ্ধ কথাভাৱে মাত মাতিছে, আৰু যিটো মই সহমত কৰিছোঁ ঋতু কলিতাৰ। সেইকাৰণে তেখেতৰ লগত আজি বহুত মানুহ আছে। আৰু অসমত এনেকুৱা ডাঙৰ ছিংগাৰ আছে, তেওঁলোকে ডাবল মিনিঙৰ কিছুমান গান বনাব, সৰু লাগে, দাং খায়। আৰু আমাৰতো মহান এজন ছিংগাৰেতো বনাই থৈ গৈছে যে যাৰ দিনত কেঁথা কম্বল লয়, বিয়া পাতিবি তপিনা ডাঙৰ চাহিবাৰটো বনাই থৈছে। সেইবোৰৰ পৰা আমাৰ জনসাধাৰণে কি শিকিব? জনসাধাৰণে শিকিবলগীয়া তাত একোৱেই নাই। তাত শিকিবলগীয়া না আমাৰ অসমীয়া সংস্কৃতিৰ বস্তু আছে, না বাহিৰৰ সংস্কৃতিৰ বস্তু আছে। এইবোৰে নৱপ্ৰজন্মক বেলেগ এটা ফালে এইবোৰ গান শুনি পঠিয়াই দিছে, কাৰণ যুগটোৱে এনেকুৱা। ইমান ভিতৰলৈ নাযাওঁ বাৰু, কিন্তু প্ৰত্যেকজন গায়ক গায়িকাই এইটো কথা চিন্তা কৰা উচিত যে তেওঁলোকক ওপৰলৈ উঠোৱা মানুহবিলাকেই হৈছে সাধাৰণ ৰাইজ। তো সেই সাধাৰণ ৰাইজে যেতিয়া এখন আপোনাক নিমন্ত্ৰণ পত্ৰ আগবঢ়ায় যে আমাৰ ইয়াত আহি বিহুতলিত আপুনি গীতৰ শৰাইখন আগবঢ়াওক, ৰাইজক শুনাওক, তো তেওঁলোকে চবখিনি দি মেলি তেওঁলোকৰ হাতত এটলিষ্ট মই জানো টকা লাগিব তেওঁলোকক। আল্টিমেটলি তেওঁলোকৰতো ৰেভিনিউ সেনেকৈ আহে, তেওঁলোকৰ গোটেই বছৰটো সেনেকৈ চলিব লাগিব। কিন্তু মাধমাৰটো আপোনালোকে কেলৈ দিয়ে বাৰু?
আপোনালোকক এক ৰাতিত আপোনালোকক মই জানিছোঁ কষ্ট হয়, টোপনি ক্ষতি হয়, আপোনালোকক কি 1 লাখ টকা হ'লে নহয় নি? মই ভাবোঁ আজিৰ ডেটত IPS IAS অফিচাৰৰ চেলাৰিও 1 লাখ টকা নহয়। তো আপোনালোকক কি এক ৰাতিত 1 লাখ টকা লাগে নি? মোক সেইটো প্ৰশ্ন কওক। কেলৈ আপোনালোকক 1 লাখ টকা লাগে? আপোনালোকে এক ৰাতি গান গাইছে টোপনি ক্ষতি কৰি, আপোনালোকে ন্যূনতম সকলোকে দি মেলি 40,000 30,000 50,000 ভিতৰত লওক। কেলৈ আপোনালোকে হাই ডিমাণ্ডবিলাকৰ? আপোনালোকৰ ডিমাণ্ডটো থাকে কেলৈ? আপোনালোকৰ ড্ৰিমবিলাক থাকে। বহাগ বিহু আগৰ আগত আপোনালোকৰ ড্ৰিম থাকে কিছুমান, যে মই অমুকখন গাড়ী ল'ম, মই এইটো কৰিম, মই ফ্লেট এটা ল'ম গুৱাহাটীত। এই ড্ৰিমটো যেতিয়া দেখিব, আল্টিমেটলি এই আপোনালোকৰ ড্ৰিম পূৰাব গ'লে আমাৰ দৰে সাধাৰণ ৰাইজ মৰে। তো সেইটো ঋতুদে ঠিকেই ক'লে। এই বস্তুখিনিৰ ওপৰত মই নক'ম বুলি ভাবিছিলোঁ, কিন্তু ক'লোঁ মানে ব্ৰিটিছ নাই গৈছে, কষ্ট পাইছোঁ এইবিলাক সঁচাকৈ। শিল্পীসকলক সন্মান কৰোঁ, কিন্তু পাপত গজা শিল্পী অসমত বহুত আছে। শিল্পী বুলি মই অসমত কেইজনমানকহে ভাবোঁ। মই নিজে ব্যক্তিগতভাৱে জয়ন্ত হাজৰিকাৰ গান শুনো, জয়ন্ত হাজৰিকাক মই ভাল পাওঁ, ভূপেন হাজৰিকাক ভাল পাওঁ, সেইবিলাকক শিল্পী বুলি ক'ব পাৰি। কিন্তু কৰু লগা সেই বিশেষ ব্যক্তিগৰাকী মই শিল্পী বুলি নকওঁ, এটা জধামূৰ্খ বুলি ক'ম তেওঁক মই। কেলৈ ইমান নিম্নসপৰ গান বনাবলগীয়া হৈছে সস্তীয়া জনপ্ৰিয়তাৰ দৌৰত গৈ? নিজে ভাবি চাওক যে শিল্পী সত্তাটো আপোনাৰ গাত আছেনে নাই। আৰু 100জন শিল্পী যেতিয়া গুৱাহাটীত কেছ ফাইল কৰিলে, ৰাজীৱ সতীয়াৰ দিনত আপোনালোকে ক'ত হাবিত লুকাই কাহি আছিলে? ৰাজীৱ সতীয়াৰ টাইমত, সেই বিতৰ্ক চলি থকা টাইমত, তেখেতৰ দুৰ্দশা তেখেতে জীয়াই থাকোঁতে টাইমত আপোনালোক ক'ত আছিলে? আপোনালোকৰ একতা ক'ত আছিলে? আপোনালোকে যে আজি আপোনালোকক শিল্পী সমাজক ঋতু কলিতাই কিবা এটা কোৱাৰ কাৰণে আপোনালোকে যে ওলাই আহি একেবাৰে ৰাতিৰ ভিতৰত 100জন শিল্পীয়ে গুৱাহাটীত কেছ ফাইল কৰিলে, মহানত কৰিলে, ক'ৰবাত কৰিলে, নলবাৰীত কৰিলে, আপোনালোক এই শিল্পীগাল ক'ত লুকাই আছিলে? আপোনালোকৰ নামত মানে পাপত গজা শিল্পীবিলাক ক'ত লুকাই আছিলে? কেলৈ আপোনালোকে মাত মতা নাছিলে? ৰাজীৱ সতীয়ে কিয় এটা গান বনাবলৈ তেখেতে ধান বিক্ৰী কৰিব কথা চিন্তা কৰিবলগীয়া হৈছিলে? ইমানে যদি আপোনালোকৰ একতা আছিলে। এইবিলাক একতা একো নাই, তেওঁলোকৰ কথা কওঁতে গাত লাগিলে তেখেতৰ ব্যৱসায়ত এই শিল্পীসকলৰ, পাপত গজা শিল্পীসকলৰ ব্যৱসায় নষ্ট হ'ব বুলি তেওঁলোকে এই এটা কেছ ফাইল কৰিছে গুৱাহাটীত। এইবোৰ শুদ্ধ কথা, এইবোৰ বেয়াটো সদায় বেয়া, শুদ্ধটো সদায় শুদ্ধ। তো ইমানে যদি একতা, ৰাজীৱ সতীয়াৰ দিনতো আপোনালোকে থিয় হ'ব লাগিছিল। ৰাজীৱ সতীয়াৰ দিনত কেইটাই ফেচবুকত লিখিলে ৰাজীৱ সতীয়াৰ বিষয়ে? এইবোৰ বস্তু বেয়া, এইবোৰ সাধাৰণ ৰাইজেও বুজক। এইবোৰ যদি এতিয়াই আপোনালোকে বুজি নাপায়, এইবোৰ পিছত আমাৰ অসমীয়া জাতিটোক ধ্বংসৰ গৰাহলৈ লৈ যাব। বৰ বিশেষ একো নকওঁ। ধন্যবাদ।